কালকেতু মহারাজ দেবতার সক্রান্তত মন প্রাণ একেবারে বিখাদিত কালকে অলপ অলপ নৃত্য গীতৰ ব্যৱস্থা কৰিব নোৱাৰিনে ভাল মহারাজ এতিয়াই মই নৃত্য গীতৰ ব্যৱস্থা কৰোঁ বড় সুন্দর আয়োজনটা সুন্দর সুন্দর ইহল কালকেতু হঠাৎ এইদৰে নৃত্যগীত বন্ধ হল কিয় মহারাজ বসুদেৱ উপস্থিত ৰাজদ্বাৰে বসুদেৱ আহিছে হয় মহারাজ এই অসমত বসুদেৱ আহিছে প্ৰমোদ কক্ষত আহিবলৈ কোৱা ইহল বসুদেৱ এই অসমত কিয় আহিলা তুমি মোৰ প্ৰমোদ কক্ষত ৰাজন পূৰ্বৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰি লৈ আহিছো মই দৈৱকীৰ গৰ্ভজাত কি অষ্টম সন্তান নহয় ৰাজন নহয় ৰাজন দৈৱকীৰ গৰ্ভৰ অষ্টম সন্তান অকণমানি শিশু কংসৰ প্ৰাণবলী দৈৱকীৰ গৰ্ভৰ অষ্টম সন্তান সি যে দৈৱকীৰ গৰ্ভজাত প্ৰথম সন্তান প্ৰথম সন্তান কিমান হিমাৰ সুন্দৰ এই শিশু এই শিশু জানো কাৰোবাৰ প্ৰাণবলী হ'ব পাৰে নাই নাই তোমালোকৰ প্ৰথম সন্তানৰ মোৰ নাই প্ৰয়োজন ধন্য বসুদেৱ তোমাৰ দৰে নাই দ্বিতীয়জন প্ৰতিজ্ঞা ৰক্ষা দশৰথ আৰু স্নেহৰ ভগিনী দৈৱকী ত্যাগ কৰি কপট্য স্নেহ মায়া মমতা সদ্যজাত শিশুক তুলি দিছে কালৰূপী কংসৰ হাতত লৈ যাব লৈ যোৱা দিয়ক দিয়ক ৰাজন সাৱধান সাৱধান তুলি দিয়া গৈ দৈৱকীৰ কোলাত
দৈবকী আখাৰে বাট চাই আছে। দিয়ক ৰাজন, যোৱা বাবু। ধন্য ৰাজন, ধন্য তুমি। ৰাজন, এতিয়া মই বিদায়হে মাগিলোঁ। বসুদেৱ, মনত ৰাখিবা, যি মুহূৰ্ততে ভূমিষ্ঠ হ'ব দৈবকীৰ গৰ্ভৰ অষ্টম সন্তান, তুৰন্তে আনি তুলি দিবা কংসৰ খাতত। নিশ্চয় ৰাজন, প্ৰতিজ্ঞা পালনত মই নহওঁ বিমুখ। যোৱা বাবু। নারায়ণ নারায়ণ, প্ৰণাম দেৱ। এয়া মই কি দিলো? বসুদেৱে সন্তান ওলটাই নিছে, ইয়াৰ কাৰণ কি? দৈবকীৰ বাঁহী বিয়াৰ দিনা হৈছিল এক অদ্ভুত তত্ববাণী। দৈবকীৰ গৰ্ভৰ অষ্টম সন্তানে বোলে কংসক কৰিব নিধন, আৰু সেয়া আছিল দৈবকীৰ গৰ্ভৰ প্ৰথম সন্তান। আৰু সেইবাবে মই মুক্তি দিলো দেৱৰ্ষি। ভুল ভুল কৰিলা ৰাজন, ভুল কৰিলা। দৈবকীৰ প্ৰথম সন্তান ওলটাই দি তুমি মহা ভুল কাম কৰিলা। দৈবকীৰ প্ৰথম হে নালাগে, প্ৰথম দ্বিতীয় তৃতীয় আনহে নালাগে, অষ্টম পুত্ৰ যিকোনো হ'ব পাৰে তোমাৰ প্ৰাণবৈৰী দেৱৰ্ষি। এয়া অষ্টদল জলপদ্ম, এয়ালো ইয়াক যদি আমি প্ৰথমৰ পৰা গণনা কৰোঁ তেন্তে প্ৰথমেই অষ্টম। এয়া স্বৰজনে প্ৰথম, দ্বিতীয়, তৃতীয়, চতুৰ্থ, পঞ্চম, ষষ্ঠ, সপ্তম আৰু এয়া অষ্টম। আকৌ স্বৰজনে অষ্টম, সপ্তম, ষষ্ঠ, পঞ্চম, চতুৰ্থ, তৃতীয়, দ্বিতীয় আৰু এয়া প্ৰথম। ভালদৰে ভাবিছো ৰাজন, প্ৰথমেই অষ্টম অষ্টমী প্ৰথম, 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 প্ৰথমেই অষ্টম অষ্টমী প্ৰথম। ভাবিছো ৰাজন, ভাবিছো। প্ৰথমে অষ্টম অষ্টমী অ প্ৰথমে অষ্টম অষ্টমী প্ৰথম, প্ৰথমে অষ্টম অষ্টমী প্ৰথম, প্ৰথমে অষ্টম অষ্টমী প্ৰথম। এতিয়া উপায় উপায় কি দেৱৰ্ষি? উপায় উপায় আছে ৰাজন, উপায় আছে। প্ৰথমতে বসুদেৱ দৈবকীক প্ৰত্যেকটো সন্তান হত্যা কৰা এটি এটি কৰি, আৰু লগে লগে লৌহ জিঞ্জিৰি লগাই কঠোৰ কাৰাবাস দিয়া। মহারাজ, বসুদেৱ দৈবকীক লোহাৰ জিঞ্জিৰি লগাই নিক্ষেপ কৰা মথুৰাৰ অন্ধকাৰ কাৰাগাৰত। ভাল মহারাজ। আৰু শুনা ৰাজন, তোমাৰ পিতৃ উগ্ৰসেন মথুৰাৰ সম্প্ৰজাৰ লগত তোমাৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিছে। সেইবাবে তেওঁকো লৌহ জিঞ্জিৰি লগাই কঠোৰ কাৰাগাৰ দিয়া। এতিয়া আমি বিদায়হে মাগিছো ৰাজন, মনত ৰাখিবা, প্ৰথমেই অষ্টম অষ্টমী প্ৰথম, প্ৰথমেই অষ্টম অষ্টমী প্ৰথম। পিতা, পুত্ৰৰ বিৰুদ্ধে পিতৃৰ ষড়যন্ত্ৰ, ৰজাৰ বিৰুদ্ধে প্ৰজাৰ ষড়যন্ত্ৰ। রাজনীতি কালকে তো রাজনীতি। এই রাজনীতিত পিতা পুত্র সম্বন্ধ নাই। হয় মহারাজ। কালকে তো মহারাজ, মিথ্যা পিতা উগ্রসেন লোহার জিঞ্জিরি লগাই নিক্ষেপ করা মথুরার অন্ধকার কারাগার। মহারাজ, আপনার আজ্ঞা পালে কেবল উগ্রসেনেই কিয়, এই যদুপুরীর সমগ্র গাঁওবোৰতে জুই লগাই জ্বলি উঠক সিহঁতৰ শীতল নীৰৱ কুঞ্জকুটিৰ। দগ্ধ হওক পিতা পুত্ৰ ভাৰ্যা সকলোটি। আকাশ জুৰি ক্ৰন্দনৰ ৰোল উঠক, প্ৰলয়ৰ ঘণ্টা বাজি উঠক। বিশ্বব্যাপী জ্বলি উঠা হই লেলিহান শিখা দেখি কংসর ক্ষুধা
অসহ্য দানব আত্মা তৃপ্ত হই আনন্দর অট্টহাস্য আনন্দর বিদ্রোহ মহারাজ মহারাজ অক্রুর মহারাজ অক্রুর অক্রুর মহারাজ দিয়া মোক ৰাজ্যৰ বাতৰি মহারাজ কংসৰ কঠোৰ দমনত দিনে দিনে বাঢ়িব ধৰিছে ৰাজ্যত অতি দুৰ্ভাগ্য মহাৰাজ নাই জানো ইয়াৰ কোনো প্ৰতিকাৰ কংস যে মোৰ শাসনৰ বিৰুদ্ধে মইনো কি কৰিব পাৰো অক্ৰুৰ বৃদ্ধ পিতৃৰে এটুপি চকুৰ পানীৰে হীৰাময় পুত্ৰৰ বুকু জানো কোমল কৰিব পাৰিব তথাপিতো মহাৰাজ মহাৰাজ বুলি আৰু মোক লাজ নিদিবা অক্ৰুৰ লাজ নিদিবা মই যে এতিয়া পুত্ৰৰ হাতত বন্দী নহ'লেনো অক্ৰুৰ মই এতিয়াও মই ৰজা হৈ থকা হ'লে মথুৰাত জানো প্ৰজাবৃন্দৰ চকুৰ পানীৰে নৈ ববলৈ পালেহেঁতেন সঁচাকৈ মহাৰাজ মথুৰা আজি অতি অৰাজক কংসৰ কঠোৰ দমনত মথুৰা আজি জৰ্জৰিত যাদৱ নেতা বসুদেৱ আজি কংসৰ কাৰাগাৰত বন্দী মহাৰাজ প্ৰজাসকলৰ সকলো ন্যায্য অধিকাৰ ভৰিৰে মোহাৰি তুষামোদকাৰী ৰাজ কৰ্মচাৰীসকলৰ স্বেচ্ছাচাৰিতাক প্ৰশ্ৰয় দি কংসই গাৰ বলেৰে ৰাজ্য শাসন কৰিছে মহাৰাজ ন্যায় বিচাৰ পাবলৈ বুলি প্ৰজাসকলে ৰজাৰ আগত কৰা অনুৰোধত নিজেই সৰ্বশান্ত সৰ্বহাৰা হৈ চকু পানী টকি উলটি আহিব লাগে মহাৰাজ ইয়াৰ প্ৰতিকাৰ কোনে কৰিব মহাৰাজ সকলো মথুৰাবাসীৰ হৈ মই আপোনাক কৰ জোৰে মিনতি কৰিছোঁ এবাৰ আপুনি কংসক শেষ অনুৰোধ কৰি চাওক একো লাভ নাই অক্ৰুৰ একো লাভ নাই যদি আজি পিতৃৰ কথা পুত্ৰই শুনিলেহেঁতেন প্ৰজাৰ নিবেদনক যদি ৰজাই কাণ দিলেহেঁতেন তেতিয়াহ'লে
এই মহাৰাজ উগ্ৰসেন আজি এই বন্দীশালত পচি থাকিব লাগে। মহাৰাজ মহন্ত বসুদেৱ আৰু দৈৱকীৰ অজান ছয় শিশুৱে বিনা কাৰণত জানো যমৰ আলহী হ'ব লাগে। মহাৰাজ উগ্ৰসেনৰ অনুৰোধ আজি এটা প্ৰহৰীয়েও পালন নকৰে, অকুৰ পালন নকৰে। মহাৰাজ কালি মই সমাজিকত জানিব পাৰিছোঁ ভগৱান নাৰায়ণে আমাৰ যদুবংশত জন্মগ্ৰহণ আৰু তাৰ লগে লগেই মোৰ মনত পৰিছে সেই দৈৱবাণীৰ কথা। সেই দৈৱবাণীয়ে সঁচা হওক অক্ৰূৰ, সেই দৈৱবাণীয়ে সঁচা হওক। মহাৰাজ মোৰ এটা পুত্ৰৰ কল্যাণত সহজ সহস্ৰজনৰ মংগল হওক, তাকেই মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি মথুৰাবাসীৰে আজি দুৰ্ভাগ্য। বিনা কাৰণত আপোনাৰ দৰে এজন পুত্ৰবৎসল নৃপতিৰ শাসনৰ পৰা বঞ্চিত হ'ব লগা হৈছে। আপোনাৰ অধীনত থাকিবলৈ পালে আজি মথুৰাবাসীয়ে কেতিয়াও চাগে ৰাম ৰাজ্য কামনাই নকৰিলেহেঁতেন। মই আৰু জীয়াই থাকিবলৈ ইচ্ছা নকৰোঁ অক্ৰূৰ। মহাৰাজ মৰণে আজি মোৰ নিমিত্তে অমৃত। প্ৰজা পালক ৰজা মই আছিলোঁ যদিও সিও আজি অতীতৰ কথা। তথাপিতো অক্ৰূৰ মহাৰাজ মোৰ চকুৰ আগত সেই অতীতৰ কথা, এই প্ৰজাসকলৰ যন্ত্ৰণা বৰ অসহ্য হৈ পৰিছে। পিতৃৰ আগত পুত্ৰৰ মই মতালি, ৰজাৰ আগত প্ৰজাৰ আৰ্তনাদ, কিমান কৰুণ, কিমান মৰ্মভেদী, তাক আজি মই মৰ্মে মৰ্মে উপলব্ধি কৰিছোঁ। মহাৰাজ হাই হওক কংস মোৰ পুত্ৰ। মহাৰাজ এতিয়াও যদি থকা হলে পূৰ্ব শক্তি মোৰ ঠান বান কৰি এই লৌহ কাৰাগাৰ পুত্ৰৰ সেনে পদা ঘাটে জলাঞ্জলি দি কুলাঙ্গাৰ কুপুত্ৰৰ বুকুত বাহুৱাই দিলোহেঁতেন মোৰ তীক্ষ্ণ তৰোৱা। মহাৰাজ কিন্তু মহাৰাজ মই যে এই সৌভাগ্যৰ পৰা বঞ্চিত। ভগৱান, দিয়া হলে এতিয়াও পূৰ্ব শক্তি মোক, তেতিয়া মই কৰিলাহেঁতেন পিতা। অক্ৰূৰ, পিতাক তুমি কি কুমন্ত্ৰণা দিবলৈ আহিছা? তোমালোকে যিমানেই মোৰ বিৰুদ্ধে ষড়যন্ত্ৰ নকৰা, সিমানেই কিন্তু দুৰ্ভগীয়া কংসৰ কপালত আজি সৌভাগ্যৰ পদুম ফুল ফুলিব লাগিছে।
পিতা তোমালোকৰ দৰে ৰাজ লক্ষ্মী বন্দিনী আজি কংসৰ ৰাজ অন্তঃপুৰ কি কলি তই কি কলি এয়া এয়া এক নিয়তিৰে লীলা কংস এয়া নিয়তিৰে লীলা তুমি শুনিবলৈ ইচ্ছা নকৰিলে মই যে তোমাক শুনাবই লাগিব শুনা পিতা যিদৰে দয়কীৰ গৰ্ভৰ অষ্টম সন্তান মই মৃত্যুদণ্ড দিম বুলি দৃঢ় ঠিক তেনেকৈ এটি এটি কৰি 6টি সন্তানক ইতিমধ্যে মই সমাপ্ত কৰিছো জীৱন লীলা আৰু যিদিনা মই দয়কীৰ গৰ্ভৰ অষ্টম সন্তানক শিলত আচাৰি আচাৰি জীৱন লীলা সমাপ্ত কৰিম সেইদিনাই কংসৰ জীৱনৰ আনন্দৰ পূৰ্ণাহুতি হ'ব এই কংস সেইদিনলৈ আৰু বেছি দিন অপেক্ষা কৰিব নালাগে এই শুভ দিন অতি সমাগত দৈৱকীৰ আসন্ন প্ৰসৱৰ সময় নিচেই ওচৰত বসুদেৱ দৈৱকীৰ দুখ কি কংস কি দুখত আজি তেওঁলোক বন্দী কেৱল বন্দীয়েই নহয় পিতা প্ৰহৰীৰ সতৰ্ক দৃষ্টিৰ মাজত শৃংখলাবদ্ধ দুয়োজন নাই নাই তুমি একো চিন্তা কৰিব নালাগে কংসৰ প্ৰাণবলী আগমনৰ নিমিত্ত মই সকলো আদৰ অভ্যৰ্থনা সম্পূৰ্ণ কৰি ৰাখিছো এই শুভ দিনৰ অপেক্ষাত শত সহস্ৰ দ্বাৰৰক্ষীহে নালাগে স্বয়ং মথুৰাধিপতি কংসয়ো আজি বিনিদ্য ৰজনী যাপন কৰিছে তুমি চিন্তা নকৰিবা পিতা মই এতিয়া আহোঁ তোমাক মই এই শুভ সংবাদটো দিবলৈহে আহিছিলোঁ মই আহিলোঁ পিতা অক্ৰূৰ মহাৰাজ মথুৰাৰ ভৱিষ্যত পোহৰ নে আন্ধাৰ ই যে এক জটিল প্ৰশ্ন মহাৰাজ আশা কৰোঁ পোহৰেই হ'ব যদু বংশৰ পূৰ্বপুৰুষসকলে সৰগত থাকি মোক কেনেধৰণে অভিশাপ দিব লাগে জানো যদিও আজি মই বন্দীশালত আবদ্ধ তথাপিতো মই পুত্ৰহাৰা পিতৃ কৰোণ কন্দনৰ শব্দ অতি স্পষ্টভাৱে শুনিবলৈ পাইছো কিন্তু মই যে নিৰুপায় বুজিছো ৰাজন দিব্য চক্ষে চাই মই ভালদৰে বুজিব পাৰিছো মথুৰাত হ'ব পূৰ্ণ প্ৰলয়ৰ নৱসূত্ৰপাত কিন্তু দেখা নাই কোনো ইয়াৰ প্ৰতিকাৰৰ উপায় মহাৰাজ হ'ব অক্ৰূৰ আৰু মোক একো নুশুনাবা নোৱাৰো ধৰিব ধৈৰ্য স্থিৰেৰে নোৱাৰো থাকিব যোৱা অক্ৰূৰ যোৱা মোক অলপ নিৰলে থাকিবলৈ দিয়া চিন্তাক ত্যাগী ভগৱানক স্মৰণ কৰি অলপ বিশ্ৰাম লওক মহাৰাজ মই এতিয়া আহিলোঁ